মোৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবা কেইদিনমানৰ বিৰতিৰ পিছত মই তোমালোকৰ ওচৰলৈ আজি এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত মই তোমালোকক উদ্যোগী হওঁ আহা শীৰ্ষক পাঠটোৰ প্ৰশ্নোত্তৰখিনি দিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক লিখি দি এনেকৈ দিছোঁ, কিবা অসুবিধা যদি পোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাই দিবা। তোমালোকৰ ১ নম্বৰীয়া প্ৰশ্নখিনিৰ উত্তৰ মই দিছিলোঁ। আজি ২ নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্ন দিছে চমুকৈ বুজাই লিখা। ক, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। উত্তৰত লিখিবা আলস্য বাক্যশাৰী আমাৰ দশম শ্ৰেণীৰ পাঠ্যপুথিৰ অন্তৰ্গত দেৱজিৎ ভূঞাদেৱে লিখা উদ্যোগী হওঁ আহা শীৰ্ষক পাঠটোৰ পৰা লোৱা হৈছে। সিংহক বনৰ ৰজা বুলি কোৱা হয়। আন আন প্ৰাণীতকৈ সিংহ শ্ৰেষ্ঠ। তাৰ বল বিক্ৰম আৰু সাহস যথেষ্ট আছে। আনহাতে যিসকল লোকে এলাহ নকৰি পৰিশ্ৰমৰ দ্বাৰা নিজৰ জীৱনটো আগবঢ়াই নিয়ে তেওঁ সফলতা লাভ কৰে আৰু তেওঁলোকৰ মনত থাকে অসীম সাহস আৰু বল। এনে লোকক লেখকে সিংহৰ লগত তুলনা কৰিছে। আনহাতে যিসকল লোক এলেহুৱা তেওঁলোকে কোনো কামতে উৎসাহ দেখুৱাই বা আগবাঢ়ি যাব নোৱাৰে। এনে লোকে নিজৰ বাবে সমাজ বা দেশৰ বাবে একো কৰিব নোৱাৰি পৰমুখাপেক্ষী হৈ থাকে। এনে লোকক কাপুৰুষ বোলা হৈছে। এইটো হ'ব তোমালোকৰ উত্তৰ। নেক্সট খ চাবা, সফল উদ্যোগী হ'বলৈ কিয় কঠিন। উত্তৰ লিখিবা এজন মানুহ উদ্যোগী হ'বৰ বাবে কোনো ডাঙৰ ডিগ্ৰী বা বিশেষ ধৰণৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয়। গতিকে এজন উদ্যোগী হোৱাটো কোনো জটিল কাম নহয়। কিন্তু সফল উদ্যোগী হ'বলৈ হ'লে মানুহজনৰ কিছুমান গুণ যেনে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি থাকিব লাগিব। এই সকলো গুণ এজন মানুহৰ মাজত থকাটো টান। সেয়েহে এজন সফল উদ্যোগী হ'বলৈ কঠিন বুলি কোৱা হৈছে। নেক্সট প্ৰশ্ন চোৱা। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। উত্তৰত লিখিবা সৰুতে যেতিয়া ল'ৰা ছোৱালীয়ে প্ৰথম চাইকেল চলাবলৈ শিকে তেতিয়া তেওঁ বহু কষ্ট কৰিব লগা হয়। কিয়নো একেদিনাই তেওঁ চাইকেল চলাবলৈ শিকিব নোৱাৰে। প্ৰথম অৱস্থাত তেওঁ হাফ পেডেল মাৰি চলায়। বাৰে বাৰে পৰি যায়, পুনৰ উঠি চলাবলৈ আৰম্ভ কৰে। লাহে লাহে ফুল পেডেল মাৰিব পৰা হয় আৰু এটা সময়ত সম্পূৰ্ণৰূপে চলাব পৰা হয়। এইখিনি পৰ্যায় পোৱাৰ আগতে তেওঁ যথেষ্ট সাহস, মনোবল আৰু উৎসাহৰ প্ৰয়োজন হয়। কিয়নো প্ৰথম অৱস্থাত চাইকেলৰ পৰা পৰি আঘাতপ্ৰাপ্ত হওঁতে যদি ভয় খাই পুনৰ চলাবলৈ এৰি দিয়ে তেওঁ কেতিয়াও চাইকেল চলাব শিকিব নোৱাৰিব। ঠিক তেনেদৰে এজন সফল উদ্যোগী হ'বলৈ হ'লেও প্ৰথম অৱস্থাতে হোৱা সমস্যাত ভয় খাই হাৰ মানিলে নহ'ব। বাৰে বাৰে চেষ্টা কৰিব লাগিব। ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, হাৰ নমনা প্ৰবৃত্তি আদিবোৰ গুণ থকা জনেহে সফলতা লাভ কৰিব পাৰিব। সেইকাৰণে লেখকে সফল উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলোৱাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি কৈছে। এইখিনি আহিব উত্তৰ। ছাত্ৰ ছাত্ৰীসকল মই নেক্সট ভিডিঅ'ত তোমালোকক পিছৰ প্ৰশ্ন উত্তৰখিনি দিম। আজি এইখিনি লিখি ল'বা আৰু যদি কিবা অসুবিধা পাইছা বুজাত যদি কিবা অসুবিধা পাইছা তেতিয়াহ'লে মোক কমেণ্টত জনাই দিবা।
যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰি মোক উৎসাহিত কৰিবা। আৰু চেনেললৈ যদি নতুনকৈ আহিছা তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'বিলাক সহজে পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আটাইলৈ পুনৰবাৰ নমস্কাৰ।